গানেতিৰে মই প্ৰতিবাদ কৰিম আমি এই কাৰ এবাৰ জোৰকে কওঁ কা আমি নামানো বঢ়িয়া বঢ়িয়া এটা গানটো গাম ৰেকিবুলে লিখা আৰু সুৰ কৰা গান ও ৰজাই ভাষণ দিছিলে আমাৰ ৰজা গম পাইছে না কোন সৰ্বানন্দ সোণোৱাল ৰজা আমিয়ে ৰজা বনাইছো আৰু আমি কি কৰিছিলো ৰজাই যেতিয়া ভাষণ দিছিল তেতিয়া আমি কি কৈছিলো তেওঁ কি কৈছিল এইখিনি কথা ৰেকিবুলে ক'ব তাৰপিছত গান গাম ৰজাই কৈছিলে পৰিৱৰ্তন আমিয়ে আনিম তো কি বুলি কৈছিল পৰিৱৰ্তন আমিয়ে আনিম মানে বিজেপিয়ে আনিব সেই পৰিৱৰ্তন লাগেনে আমাক এইবিলাক আমাৰ পৰিৱৰ্তন পাঁচটাকে শ্বহীদ হ'ল আমি ৰাইজ আজি এনেকৈ আছোঁ বিভিন্ন ঠাইত আমি ঘূৰি আছোঁ কাম বন বাদ দিছোঁ আমি নিজৰ সৃষ্টি এতিয়া কৰিব পৰা নাই তো এনেকুৱা পৰিৱৰ্তন লাগে নেকি অঁ কিন্তু আমি যে মূৰ্খ গম পাব এই গানটোত ও ৰজাই ভাষণ দিছিলে বজাইছিলো চাপৰি আমি বজাইছিলো চাপৰি হয়নে কিন্তু এই অহা নিৰ্বাচনত বজাবনে চাপৰি বজাবনে নবজাব বিজেপিক ভোট নিদিব তেওঁলোক এই গাদীৰ পৰা নমাব লাগিব নমাবনে বঢ়িয়া ও ৰজাই ভাষণ দিছিলে বজাইছিলো চাপৰি সেই ৰজাই ৰাইজৰ মূৰত মাৰে হাতুৰি ৰজাই ভাষণ দিছিলে বজাইছিলো চাপৰি সেই ৰজাই ৰাইজৰ মূৰত মাৰে হাতুৰি ৰাৱণ বধু বুলি কৈ ৰাম আজি ৰাৱণ হৈ যায় কালৈ আশা কৰিব ৰাইজ আজি হ'ল নিৰূপায় ও ৰজা আজি পিছলীয়া ও চাপৰি চাপৰি নবজাবি চাপৰি এনে ৰজাৰ কাহিনী নাযাওঁ পাহৰি ও চাপৰি চাপৰি নবজাবি চাপৰি এনে ৰজাৰ কাহিনী নাযাওঁ পাহৰি ভোগালীর ভোগ নাই চৌদিকে প্রতিবাদ হেজার জনতার হাফ হয়ে খুটিছে বেজ হয়ে জারিছে আজি রজা ঘরিয়ার মুখা খুলি যায় ও রাবণ বধূ বুলি কই রাম আজি রাবণ হয়ে যায় কালৈ আশা করিব নাই জাজি হলি রূপায় ও রজা আজি মিছলিয়া ও চাপৰি চাপৰি নবজাবি চাপৰি এনে ৰজাৰ কাহিনী নাযাওঁ পাহৰি ও চাপৰি চাপৰি নবজাবি চাপৰি এনে ৰজাৰ কাহিনী নাযাওঁ পাহৰি পানী সহিব নোৱাৰি পথে পথে প্ৰতিবাদ হেজাৰ জনতাৰ অসমতাৰ লোভতে জাতিটো বেচিলে হেংদাং ল'ব প্ৰজাই ৰজা হুঁচিয়াৰ ও ৰাৱণ বধূ বুলি কৈ ৰাম আজি ৰাৱণ হৈ যায় কালৈ আশা কৰিব ৰাইজ আজি হ'ল নিৰূপায় ও ৰজা আজি মিছলীয়া হ'ল
এইখিনি শুনিব ও হুঁচিয়াৰ হুঁচিয়াৰ ও হুঁচিয়াৰ হুঁচিয়াৰ হেৰো ৰজা হুঁচিয়াৰ নকৰিবি দেখতেই দেশৰে বেপাৰ আমাৰ ৰজাই কি কৰি আছে দেশৰ বেপাৰ কৰি আছে হয়নে দেশখন বেচিব চাইছে তো কি কৈছোঁ আমি হুঁচিয়াৰ কৰি দিছোঁ ও হুঁচিয়াৰ হুঁচিয়াৰ হেৰো ৰজা হুঁচিয়াৰ নকৰিবি দেখতেই দেশৰে বেপাৰ ও হুঁচিয়াৰ হুঁচিয়াৰ হেৰো ৰজা হুঁচিয়াৰ নকৰিবি দেখতেই দেশৰে বেপাৰ ও হুঁচিয়াৰ হুঁচিয়াৰ হেৰো ৰজা হুঁচিয়াৰ নকৰিবি দেখতেই দেশৰে বেপাৰ ও হুঁচিয়াৰ হুঁচিয়াৰ হেৰো ৰজা হুঁচিয়াৰ নকৰিবি দেখতেই দেশৰে বেপাৰ ও হুঁচিয়াৰ হুঁচিয়াৰ হেৰো ৰজা হুঁচিয়াৰ নকৰিবি দেখতেই দেশৰে বেপাৰ জয় অসম জয় অসম জয় অসম ধন্যবাদ এবাৰ কি বোলে কিবা ক'ব অলপ সমূহ ৰাইজক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আচলতে বেছি কথা ক'ব নাজানো কথা ক'লে এই যি টি কথা ওলাই আছে এইকেইদিন ৰঙিয়াটো কিবা কিবি চৰকাৰক গালি পাৰি আহিছোঁ তো বেছি কথা নকওঁ এই কেব হৈ কা হ'ল আৰু এই কা এতিয়া আমি কাল হ'ব নিদিওঁ গতিকে আমি সমূহ ৰাইজ এনেকৈ সদায় ওলাই আহিব লাগিব আৰু সংগ্ৰামৰ অব্যাহত ৰাখিব লাগিব খালি দুটামান কথা চিধা চিধিকৈ ক'ম আপোনালোকে অসম গণ পৰিষদ নাম শুনিছে AGP নতুন নাম দিছোঁ আজিৰ পৰা আপোনালোকে ক'ব অসম গোবৰ পৰিষদ আৰু ভাজপা ভাৰতীয় জনতা পাৰ্টি আজিৰ পৰা আপোনালোকে ক'ব ভাৰতীয় জাবৰ পৰিষদ জাবৰ পাৰ্টি ভাৰতীয় জাবৰ পাৰ্টি এখেতসকলে কি কয় যে এখেতসকলে হিন্দুৰ চিন্তা কৰিছে বঢ়িয়া কথা হিন্দুৰ চিন্তা কৰিব লাগে হিন্দুস্তানত হিন্দুৰ চিন্তা হ'ব লাগে কিন্তু তেখেতসকলে পাকিস্তানৰ হিন্দুৰ চিন্তা কৰে বাংলাদেশৰ হিন্দুৰ চিন্তা কৰে আৰু ভাৰতীয় হিন্দুক 100 টকাত পিঁয়াজ দিয়ে এইটো কেনেধৰণৰ কথা হয়নে 1 টকাত চাউল দিছে আৰু 100 টকাত পিঁয়াজ বেচিছে আপোনালোকে কি চাউল খাই থাকিব হা ইমান মূৰ্খ বনাই আছে আপোনালোকে কালি দুজন মোৰ লগৰ ল'ৰাৰ লগত বিজেপিৰ তৰ্ক হৈছিল মই ক'লো যে বিজেপি কি কৰিছে মোক 5টা কাম দেখাই দিব লাগে ভাল কাম তেখেতসকলে ক'লে যে কংগ্ৰেছে ইমান ধাৰ লগাই থৈ গৈছে সেই ধাৰ মাৰোতে 5 বছৰ গ'ল মই ক'লো সেইকাৰণে বিজয় মালিয়া আৰু নীৰৱ মোদীৰ ঋণ মাফ কৰিছে নেকি ইমান ধাৰ আছিলে সেইকাৰণে চৰ্দাৰ বল্লভভাই পেটেলৰ 1000 কোটি টকা খৰচ কৰি মূৰ্তি বনাইছিল নেকি তো বেছি সময় আমি নকৰোঁ মোৰ এটি প্ৰতিবাদী গীত আছে আৰু মই আপোনালোকক এটা কথা কওঁ যে আমাৰ এই আন্দোলনত আমাৰ মুখবিলাক বন্ধ কৰাৰ কৌশল চলি থাকিব আমি কিন্তু কেতিয়াও বন্ধ নহওঁ আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু সকলোৱে কাণ নামানো বুলি গাব সকলোৱে কাণ নামানো ক'লে হ'ল মই প্ৰতিবাদী অকণমান গীত লিখি লৈ আহিছোঁ আপোনালোকে অকণমান সহযোগ কৰিলে ভাল লাগিব আপোনালোকে অকণ সহযোগ কৰি ভাল লাগিব দেই ৰিদমটো দিব প্লিজ ও গুলিয়াই মাৰিলেও কাণ নামানো মৰিয়াই মাৰিলেও কাণ নামানো ও গুলিয়াই মাৰিলেও কাণ নামানো মৰিয়াই মাৰিলেও ও লাগিলে তেজ দিম কাণ নামানো লাগিলে প্ৰাণ দিম কাণ নামানো ও বতাহতো শুনিছো কাণ নামানো ও ধুমুহাত আহিছে কাণ নামানো ও মন্দিৰ বনালে কাণ নামানো মছজিদ বনালে কাণ নামানো ও গীৰ্জা বনালে কাণ নামানো ও এইফালে শুনিছো কাণ নামানো সেইফালে শুনিছো কাণ নামানো সৌফালে শুনিছো কাণ নামানো কালিও কৈছো কাণ নামানো আজিও কম কাণ নামানো কাইলেও কম কাণ নামানো ও মন্দিৰ বনালে কাণ নামানো ঈশ্বৰ আহিলে কাণ নামানো ভগৱান আহিলে কাণ নামানো ও আল্লাহ আহিলে কাণ নামানো ও হিমন্ত শুনিল কাণ নামানো ঘৰবা শুনিল কাণ নামানো ও মোদী শুনিল কাণ নামানো ও শুনিল কাণ নামানো অমিত শ্বাহ শুনিল কাণ নামানো চিঞৰি কম কাণ নামানো এশবাৰে কম কাণ নামানো আৰু বাৰে বাৰে কম কাণ নামানো আমি ৰাতিপুৱা কম কাণ নামানো আমি দুপৰীয়া কম কাণ নামানো আমি সপোনতো কম কাণ নামানো আমি দিঠকতো কম কাণ নামানো আমি সদায় কম কাণ নামানো ঈশ্বৰ আহিলে কাণ নামানো আল্লাহ আহিলে কাণ নামানো আৰু ভগৱান আহিলে কাণ নামানো বতাহতো হৈ আছে কাণ নামানো আৰু ধুমুহা আহিলে কাণ নামানো চুনামি আহিলে কাণ নামানো গুলিয়াই মাৰিলে কাণ নামানো মৰিয়াই মাৰিলে কাণ নামানো চুচৰা
বেছি আমি দীঘলীয়া নকৰোঁ যিহেতু প্ৰশাসনে খুব জোৰ দি আছে বন্ধ কৰিবলৈ কিন্তু আন্দোলন এনেকুৱা নহয় যে কিবা এটা সময়ত সীমাবদ্ধ কৰি দিব আন্দোলন হ'ব এয়া অসমীয়া জাতিৰ হকে তেওঁলোকে একচুৱেলি আন্দোলন কৰিব লাগে আজি বহু পুলিচ বিষয়া আহিছে আমাৰ লগত কিন্তু আন্দোলন কৰিছে সেইদিনা দেখিছে আপোনালোকে যে তেওঁ নিজৰ চাকৰি এৰি হ'লেও কিন্তু অসমীয়াৰ কাৰণে আহিছে সীমাবদ্ধ কৰিব নালাগে আজি অসমীয়া জাগিছে তেওঁলোকে সেইটো কথা মনত ৰাখিব লাগে আমি সদায় গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ আমি তেওঁলোকৰ লগত কোঅপাৰেট কৰিছোঁ হয় বন্ধ কৰিব লাগে কিন্তু পৰিস্থিতি চাই আজি যিহেতু যে ইমান ৰাইজ সমবেত হৈছে শিল্পী আহিব বুলি ৰখি আছে বিভিন্নজনে বক্তব্য দিছে কিন্তু অকণমান দেৰি হ'ব পাৰে সেইকাৰণে আমি অকণমান মিলা প্ৰীতিৰে চলিব লাগিব নে কি কয় তেওঁলোকে আমাক বুজক আমিও তেওঁলোকক বুজো সদায় হয়নে